Hello guys, welcome to my YouTube channel. আৰু আমি এতিয়া ৰুমত আইছো আৰু আমি আছো বৰবৰী আৰু ইয়াতে থাউনৰ চাউলৰ গুদাম আছে। চাউলৰ গুদামত আছো। ইয়াতে ৰুম দিব চাগে। আৰু আমাৰ মানে ৰুমৰ পাছফালৰ পৰিৱেশটো দেখাইছো গাইস, কি মজা সেউজীয়াৰে ভৰা আৰু ধান চান আছে ইয়াতে। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে সকলোবোৰ দেখাই যাম। আৰু গাইস বহুত দিন ভিডিঅ' দিয়া নাই আৰু অকমান কিবা প্ৰব্লেম হৈ আছিলে মানে একাউণ্টৰ, সেইকাৰণে ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' পাব ডেইলি দিবলৈ চেষ্টা কৰিম। তো গাইস চাই থাকিব। তো গাইস এইখিনি আমাৰ ৰুমৰ পাছফাল আৰু এইফালে চব ধানৰ খেতি, কি ধুনীয়া পৰিৱেশ। এইবিলাক অমিতাৰ গুটিকেইটা দেখা দি এইবিলাক অমিতা আছে আৰু অমিতা খাব পাৰিম ইয়াতে। এইবিলাক খালি অমিতাটো সেই হোৱা নাই গাইস, ডাঙৰ হোৱা নাই। কিয় হোৱা নাই আৰু এইবিলাক চব আৰু এইটোৱে হ'ল ৰুম আমাৰ এইখানে। আৰু ৰুমৰ আগফালটো ধুনীয়া পৰিৱেশ মানে গাইস, কি ক'ম আৰু এইটোৱে হ'ল। আৰু আমাৰ বিল্ডিং পত্ৰ ইয়াতে থোৱা আছে। এতিয়া ৰুমৰ মানে চাবি আহি পোৱা নাই, চাবিটো আহিলে খুলি দিব। আৰু ৰুমত বিচনা চিচনা পাৰি কিনে ভাত খাবলৈ যাম পেণ্ডেলত। তো গাইস পেণ্ডেলত যাই কিনে দেখুৱাই আছো আপোনালোকক আমাৰ পেণ্ডেলটো। আৰু গাইস এইটোৱে হ'ল ৰুমৰ আগফালটো, ধুনীয়া মানে গাইস পৰিৱেশ। এতিয়া গাইস গা চা ধুই কিনে লগ পাইছো আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। পাঞ্জাবী হৈ গৈছে এজন আৰু এজন আছে, এজন আৰু এইফালে আছে এজন, এইটো আৰু এইবিলাক এইটো আমাৰ আছে লেডিজ পাৰফিউম। আৰু এইজন আছে চাওক, এইফালে চাব ধুনীয়া, ভালে আছে না। আৰু এতিয়া ৰুম এটা আমাৰ চাবি আহি পালে। এতিয়া গাইস ফিটিং চিটিং পাৰি গা চা ধুই কিনে এতিয়া যাবলৈ ওলালো ৰুম মানে পেণ্ডেললৈ ভাত খাবলৈ। আৰু এতিয়া ভাত খাবলৈ যাই আছো। তো গাইস এতিয়া ড্ৰেছ পাতি গা চা ধুই কিনে ভাত খাবলৈ ওলালো আৰু এতিয়া ভাত খাবলৈ যাই আছো। আজি আৰু গাইস ফাৰ্ষ্ট নাইট আমাৰ আলু পিটিকা দালি। তো গাইস দেখুৱাই আছো আপোনালোকক, চাই থাকক শেষলৈকে। গাইস ৰাস্তাটো ইয়াতে ৰাস্তাটো বনাই আছে মানে গাইস, কেইদিনমানৰ পিছত ক্লিয়াৰ হৈ যাব এইটো। আৰু নতুন বনাই আছে। আৰু পেণ্ডেলটো আমাৰ এইখন যোনখন ব্ৰিজ বনাই থকা দেখা পাইছে গাইস, তাৰ নেক্সট ফিল্ডখনতে। তো দেখুৱাই আছো আপোনালোকে চাই থাকক। এইটোৱেতো গাইস এইটোৱে হ'ল। তো গাইস এইটো পেণ্ডেল আৰু ৰাস্তা আৰু এখন ষ্টাফ বাছ আহি পাইছে। দেৰি হ'ল চাগে আহা, ৰুম চুম চুব হ'ব। এইটো বাছখন স্থানীৰ আৰু এইখন পেণ্ডেলটো আৰু এইফালে এটা চক আছে। তো গাইস এইফালে সোমাই যাম আমি এতিয়া, পাকঘৰত যাই আছো। আৰু সকলোৱে আহিছে, এইবিলাক গামোচা পিন্ধি আহিছে। পেণ্ডেলটো ৰাজধানী থিয়েটাৰ। আৰু এইফালে এটা আগফালে এটা খাল আছে আৰু ইয়াতে আছে। আৰু কমতিন কাৰণে চকী তকী সোমাই আছে ভিতৰত। এইটোৱে হ'ল পৰিৱেশ আগত হ'ল মঞ্চখন আৰু পাকঘৰ এইফালে ডাইৰেক্ট। আৰু এইফালে গ্ৰীণ ৰুম এইটো গ্ৰীণ ৰুম আমাৰ নটৰাজ। আৰু এইবিলাক চিটিং পাতাবিলাক থৈ দিয়া আছে। এইবিলাক বাক্সা